সামতাত কবৰস্থানৰ জানাজা গৃহৰ উদ্বোধন। মইনুল আলীৰ পৰিয়ালৰ দানেৰে নিৰ্মিত জানাজা গৃহ। নলবাৰী জিলাৰ চামতাৰ কচুৱাপাৰাত দেওবাৰে চামতা কবৰস্থানৰ জানাজা গৃহটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। চামতাৰ বিশিষ্ট সমাজকৰ্মী আলহাজ মইনুল আলীৰ পৰিয়ালৰ দানেৰে নিৰ্মিত জানাজা গৃহটো আলহাজ মইনুল আলী তথা পৰিয়ালৰ উপস্থিতিত উত্তৰ পূৰ্বাঞ্চলৰ আমিৰে শৰীয়ত শ্বেখুল হাদিছ দাৰুল উলুম বাছকাণ্ডি অসমৰ মুহতামিম হজৰত মৌলানা শ্বেখ ইয়াহিয়াই চাহাবে উদ্বোধন কৰে। বিশেষকৈ বাৰিষাৰ সময়ত ইছলাম ধৰ্মাৱলম্বী লোকৰ মৃত্যু হলে জানাজা দিয়াৰ ক্ষেত্ৰত ঠায়ে ঠায়ে বহুতো অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। কোনো চৰকাৰী অনুদান অবিহনে বিশিষ্ট সমাজকৰ্মী আলহাজ মইনুল আলীৰ পৰিয়ালৰ দানেৰে নিৰ্মিত জানাজা গৃহটোৱে চামতা কচুৱাপাৰা চামতা মাদ্ৰাছা চুবুৰীৰ লগতে চামতা বৌৰাকুৰ অঞ্চলৰ ৰাইজৰ জানাজাৰ ক্ষেত্ৰত উপকৃত হ'ব। লগতে এটি অজুঘৰো নিৰ্মাণ কৰি দিয়ে। জানাজা গৃহটো উদ্বোধন কৰাৰ পিছত চামতা কবৰস্থান পৰিচালনা সমিতিৰ সভাপতি ইয়াকুব আলীৰ সভাপতিত্বত চামতা কচুৱাপাৰা জামে মছজিদ প্ৰাংগণত এখনি ধৰ্মালোচনা সভাও অনুষ্ঠিত হয়। সভাত উত্তৰ পূৰ্বাঞ্চলৰ আমিৰে শৰীয়ত শ্বেখুল হাদিছ দাৰুল উলুম বাছকাণ্ডি অসমৰ মুহতামিম হজৰত মৌলানা শ্বেখ ইয়াহিয়া চাহাবে ৰাইজক উদ্দেশ্যি ধৰ্মীয় বক্তব্য প্ৰদান কৰে। আজি আমি বৰ ভাগ্যৱান, চামতা কবৰস্থানত আমাৰ আজি এটা আমি জানাজা ঘৰ মইনুল আলীৰ পৰিয়ালৰ ফালৰ পৰা এটা জানাজা ঘৰ নিৰ্মাণ কৰা হৈছে। তেওঁলোকৰ গোটেই ককায়েক ভতিজা লগ লাগি এই আমাৰ জানাজা ঘৰটো নিৰ্মাণ কৰা হৈছে। গতিকে এই ঘৰটো আজি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিছে উত্তৰ পূৰ্বাঞ্চলৰ আমিৰে শৰীয়ত শ্বেখুল হাদিছ দাৰুল উলুম বাছকাণ্ডিৰ অসম মুহতামিম হজৰত মৌলানা শ্বেখ ইয়াহিয়া চাহাবে। গতিকে আজি আমাৰ চামতাবাসী খুব ভাল পাইছে, খুব আনন্দিত হৈছে। এটা আমাৰ বহুত পূৰণ হৈছে, বহুত অভাৱ এটা পূৰণ হৈছে। এতিয়াৰ পৰা আমাৰ জানাজা হ'লে মানুহৰ এন্তেকাল হ'লে সেই ঘৰটোতে আমাৰ জানাজা কৰিব পৰা যাব। তাৰ লগে লগে এটা অজু হজৰো হেৰি কৰি দিয়া হৈছে, অজু হজটো কৰা হৈছে। গতিকে এটা আমাৰ মানুহবিলাকে হাত ধোৱা বা হঠাৎ মানুহ এইবিলাক আহিলে অজু নহ'লে অজু কৰাৰ ব্যৱস্থা কৰা হৈছে। গতিকে এটি আমাৰ চামতাবাসীৰ কাৰণে কবৰস্থানৰ এলেকা মানুহখিনিৰ কাৰণে খুব আজি আনন্দৰ দিন। গতিকে আমি তেখেতক আন্তৰিকতাৰে শুভেচ্ছা জনাইছোঁ। তেখেতেও আহি আমাৰ ফালক যি আমাক চাৰি আষাৰ বয়ান কৰিলে তাত উদ্বোধন কৰাৰ পিছত আমাৰ চামতা কচুৱাপাৰা মছজিদলৈ আহি তেখেতে আমাৰ বয়ান কৰিলে আৰু বহুত আমাৰ ইছলামৰ তৰিকাত ভুল ভাল কথা সকলো বুজাই ক'লে। তাৰ উপৰি আমাৰ সেই কবৰস্থানখনত আজি প্ৰায় 40 বছৰে হ'ল তাত আমাৰ ৰাস্তাৰ অভাৱ হৈছিল। সেই ৰাস্তাটো প্ৰথমে আমাৰ দুইজন মানুহৰ নাম ল'ব লাগিব, মৰহুম মফিজুদ্দিন আহমেদ, মৰহুম আব্দুৰ ৰহমানৰ 2 ফুট 2 ফুট কৰি 4 ফুট দি পিছত সেই ৰাস্তাটো আমি এজন মানুহে দান কৰিলে 1.5 কঠা মাটি। তেখেত হ'ল আমাৰ ইয়াৰে ৰহমত আলী তেখেতৰ এণ্ট্ৰকল হ'ল। তেখেতৰ ল'ৰা এতিয়া স্থায়ীভাৱে তেখেতে খ্ৰীষ্টান বস্তিত থাকে, এক্সিকিউটিভ ইঞ্জিনিয়াৰ পিডব্লিউডি ৰিটায়াৰমেণ্ট হৈছে। তেখেতে সেই 1.5 কঠা মাটি দান কৰি এটা আমাৰ ডাঙৰ ৰাস্তা বনাই দিলে আৰু তেখেতৰ নামত মৰহুম ৰহমত আলীৰ নামত আমি ৰাস্তাটোত নামকৰণ কৰা হৈছে। আৰু আমাৰ সেইকাৰণে এটা মেইন ৰোডৰ পৰা চামতা ৰামপুৰৰ পৰা মেইন ৰোডৰ পৰা আমাৰ অভাৱ পূৰণ হৈছে ৰাস্তাটোৰ কাৰণে। তাৰ উপৰিও আজি আমাৰ এই অঞ্চলৰ চামতা কবৰস্থানৰ বাসিন্দা অঞ্চলত গোটেই এৰিয়াটোৰ ভিতৰত যিবিলাক আমাৰ অলপ দিব পৰা মানুহ আছে, বিশেষকৈ বাউণ্ডাৰী ৱালৰ কাৰণে প্ৰায় মানুহে 10 ফুট কৰি দান কৰিছে। ইনশাআল্লাহ এইটো কাম খুব দ্ৰুতগতিত চলি আছে। এইটো আমি 2-1 মাহৰ ভিতৰত আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব। গতিকে আমাৰ চামতা কবৰস্থানৰ এলেকা মানুহখিনি আমাৰ বিৰাট ভাগ্যৱান আৰু কামখিনি দ্ৰুতগতিত কৰি আছে আৰু চবেই এটি সহযোগ কৰিছে। ইনশাআল্লাহ আমি আমাৰ কবৰস্থানত যিসকল মানুহ এন্তেকাল হ'ব তাৰ কাৰণে আমি ভাগ্যৱানে হ'ম। আমাৰ তাত যাই খুব ভাল লাগিব, কোনো ধৰণৰ পানী বোকা আদি নাথাকিব, বিজুলীৰ কানেকশ্যন দিয়া হৈছে, পানীৰ যোগানৰ কানেকশ্যন দিয়া হৈছে। গতিকে আমি ভাগ্যৱান, আমাৰ চামতাৰবাসী ভাগ্যৱান। আৰু পৰৱৰ্তী কালত আমাৰ এক্সিকিউটিভ যিবিলাক আমাৰ কৰ্মকৰ্তা আছে তেওঁলোকে দ্ৰুতগতিত লাগি আছে আৰু আমি চৰকাৰৰ ফালৰ পৰাও আগতে আমি আৰ্ট ফিল্ডিঙৰ কাৰণে বহুত কিবা কানি পাইছোঁ। যিয়ে নহওক আমাৰ প্ৰত্যেকৰে একগ্ৰতাৰ কাৰণে আজি কবৰস্থানখন এটা ভাল পৰিৱেশত সৃষ্টি হৈছে। গতিকে মই প্ৰত্যেকে আজি এই ওয়াজ মজলিছত এই আমাৰ মিটিঙত যিসকল মানুহ আছে তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে আমি প্ৰত্যেকে শুভেচ্ছা কৰিছোঁ
আৰু আমাৰ এইটো এটা পৰম্পৰা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৰ্তমান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা কৈছে যে তেখেতসকলে কৈছে যে গাঁও কাম যিবিলাক মানুহ অলপ দিব পাৰে তেওঁলোকৰ লগত মছজিদ মন্দিৰ বা অন্যান্য অনুষ্ঠানত দান দিব লাগে এইটো আমাৰ পৰম্পৰা আমি চব কাম চৰকাৰৰ পৰা আমি নাপাওঁ যিসকল আমি মছজিদ মন্দিৰ এনেকৈ আমি যিবিলাকে দিব পাৰোঁ ওচৰ বিলৰ এৰিয়াৰ মানুহে কৰিব লাগে এইটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা আহ্বান কৰিছে যে তেওঁলোকে আমাৰ যিবিলাক অলপ দিব পাৰে নিজৰ অনুষ্ঠানবিলাক নিজে কৰিব লাগে ঠিক তেনেদৰে আমি ইয়াৰ আগতো আমাৰ প্ৰেছ ক্লাব চামোতা প্ৰেছ ক্লাবত আমি টিংখিনি দিছোঁ তেখেতৰ টিংখিনিৰ অভাৱ হৈছিল যিটো ঘৰ আছিল কাৰ্যালয় এনেকৈ দুই এটা অনুষ্ঠানত আমি দান দক্ষিণা কৰি আছোঁ আৰু আমাৰ মানুহখিনিয়ে একটোত ছাপোৰ্ট কৰি আছে গতিকে মই শেষত প্ৰত্যেকে ধন্যবাদ দিছোঁ আৰু আমাৰ সাংবাদিক মাধ্যমৰ যিসকল আহিছে তেওঁলোকক ধন্যবাদ দিছোঁ আমাৰ হুজুৰো আহিছে এয়া হুজুৰো তেখেতক আমি আন্তৰিক ধন্যবাদ দিছোঁ গতিকে এইখিনি আছে প্ৰায় আমাৰ 500মান মানুহ আছে এই মানুহখিনি আৰ্থিকভাৱে দুৰ্বল যদিও আন্তৰিকতাটো আছে আৰু প্ৰত্যেকৰে সহযোগিতাৰ আমাৰ কৰ্মস্থানখিনি আগবাঢ়ি গৈছে বেলখৰৰ পৰা শ্বাহজাহান আলীৰ ৰিপৰ্ট অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম